হেল্ল' এভৰিৱান, এছামিজ নলেজ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই বিষ্ণু ৰাভা দিৱসৰ বাবে 10টা শাৰীৰ এটি চমু ভাষণ লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ শাৰী, নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল। 2 নম্বৰ শাৰী, মোৰ নাম মিনুৱাৰা বেগম। ইয়াত সকলোৱে নিজৰ নিজৰ নামবিলাক কৈ দিলে হ'ল। 3 নম্বৰ শাৰী, পোনপ্ৰথমে সকলোকে বিষ্ণু ৰাভা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। 4 নম্বৰ শাৰী, বিষ্ণু ৰাভা দিৱস প্ৰতি বছৰে 20 জুন তাৰিখে পালন কৰা হয়। 5 নম্বৰ শাৰী, 20 জুন তাৰিখটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি। 6 নম্বৰ শাৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হৈছিল। 7 নম্বৰ শাৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী সুনিপুণ নিবন্ধকাৰ, গীতিকাৰ, গায়ক, খেলুৱৈ, সুৰকাৰ, চিত্ৰকাৰ, নৃত্যশিল্পী তথা ৰাজনৈতিক নেতা। 8 নম্বৰ শাৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা গীতবোৰক ৰাভা সংগীত বুলি কোৱা হয়। 9 নম্বৰ শাৰী, বিষ্ণু ৰাভা দিৱসটো হৈছে প্ৰতিজন অসমীয়াৰ কাৰণে এটা অতি গৌৰৱৰ দিন। 10 নম্বৰ শাৰী, সকলোকে পুনৰবাৰ বিষ্ণু ৰাভা দিৱসৰ শুভকামনা জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।